আজি ইংৰাজী ৰিডিঙৰ বিষয়ে আৰু এটা ভিডিঅ' লৈ আহিলোঁ আৰু আজিৰ ভিডিঅ'টোত কিছুমান কনচনেণ্টৰ ডবল কনচনেণ্ট থকা কিছুমান ৱৰ্ডৰ বিষয়ে আলোচনা কৰিম আৰু ডবল কনচনেণ্ট থকা ৱৰ্ডবোৰ আমি কেনেকৈ পঢ়িব লাগে সেই বিষয়ে আলোচনা কৰিম। ইয়াত চোৱা, প্ৰথমতে চোৱা বি, কনচনেণ্ট বি, ডবল থকা কনচনেণ্ট বিৰ বিষয়ে আজি এই ভিডিঅ'ত আলোচনা কৰিম। ইয়াত চোৱা, ইয়াত কি আছে? এ বে চি, এ বে চি। ইয়াত চোৱা, প্ৰথমত এটো এ লিখিলোঁ। একচুৱেলি এটো এ বুলি উচ্চাৰণ নকৰিবা, কাৰণ অসমীয়া বৰ্ণত এ আৰু আ মানে অ আৰু আৰ মাজৰ কোনো ধৰণৰ মধ্য এনেকুৱা বৰ্ণ নাই যিটো আও নহয় বা এও নহয়, বুজি পাইছা? এইটো হ'ব তোমাৰ আ, আ এনেকুৱা, ডাইৰেক্ট আ নহয় বা ডাইৰেক্ট এও নহয়। এইটো কাৰণে মই এ লিখিলোঁ, তোমালোকে চাউণ্ডটো শুনি ল'বা। আ, তাৰপিছত বি, ডবল বি এটাই ব হ'ব। এইটো কথা মনত ৰাখিবা। ইংৰাজী মানে ইংলিছ ৱৰ্ডবোৰত যদি ডবল কনচনেণ্ট থাকে, তোমালোকে ডবল মানে অসমীয়াত বৰ্ণ লিখোতে দুটা দুটা নিলিখিবা, এটাই লিখিবা। ডবল থাকিলেও এটাই লিখিবা, মানে এটা থকা যেন পঢ়িবা, ডবল নপঢ়িবা। তেতিয়াহ'লে তাৰপিছত চোৱা এ আছে, একাৰ চি এ ইয়াত প্ৰথম চ ৱাই হুঁচৰিকাৰ, আ বেচি, আ বেচি। ইয়াত চোৱা, আ মানে এ, ডবল বি এ ব, ই একাৰ, আকৌ এছে দ্বিতীয় চদিয়ে প্ৰথমতে আ বেচ, আ বেচ, আ বেচ, আ বেচ। বুজি পাইছা? তাৰমানে এ বেচ নহয়, আকৌ আ বেচ হ'ল। এতিয়া চোৱা, ইয়াত বি এ ব, ইয়াত এ, ইয়াত এ কি হ'ব? ইয়কাৰ আকাৰ, তাৰমানে বে, বে মানে ডাইৰেক্ট বে নহয় বা বা নহয়, বে। আকৌ ডবল বি এ ব, এলে ল, শেষত ই থাকিলে চাইলেণ্ট। আৰু এটা কথা মনত ৰাখিবা, কোনো ৱৰ্ডৰ শেষত যদি বি এল ই বা চি এল ই যদি এনেকুৱা থাকে, তেতিয়াহ'লে আমি এই যিটো এইটো এটা ৱৰ্ড পেটাৰ্ণ হ'ব। ইয়াক ডাইৰেক্ট বল, ইয়াৰ যেনেকুৱা কল, এনেকুৱাহে উচ্চাৰণটো হয়। বুজি পাইছা? তাৰমানে শেষত যদি দুটা কনচনেণ্ট মানে বেলেগ বেলেগ হ'ব লাগিব, আৰু তেনে ক্ষেত্ৰত শেষত যদি ই থাকে, তেতিয়াহ'লে এইটো ডাইৰেক্ট বি এল বল, চি এল কল, টি এল টল, তাৰমানে এনেকুৱাহে উচ্চাৰণটো কৰিবা। এইখিনি বুজি পাইছে? এতিয়া চোৱা, চিৰ ডবল কনচনেণ্ট চি থকা, যেনেকৈ ইয়াত চোৱা এ, আৰু ডবল কনচনেণ্ট যদি চি থাকে, চি যদি ডবল থাকে, তেতিয়াহ'লে এটা কথা মনত ৰাখিবা যে ডবল চিৰ পিছত কি ভাৱেল আছে সেইটো আগত চাই ল'বা। যদি ই থাকে, তেতিয়াহ'লে প্ৰথম যিটো চি থাকিব এইটো চাউণ্ডটো ক হ'ব, তাৰপিছত যিটো তোমাৰ চি থাকিব ইয়াৰ চাউণ্ডটো প্ৰথম চ হ'ব, মনত ৰাখিবা। তেতিয়াহ'লে ইয়াত কি হ'ব? এ চি, এক, চি প্ৰথম চ, ই একাৰ, তাৰপিছত পি টি, মানে দুটা কনচন আৰু এটা মনত থাকিবা, দুটা কনচন একত থাকিলে যোগ কৰি ল'বা, তাৰমানে পি এ প, টি এ ট, পটেপ্ট, তাৰমানে পি এ প যোগ টি এ ট, তেতিয়া কি হ'ব? এইটো পটেপ্ট হ'ল। ইয়াত কি লিখিম? পটেপ্ট, একচেপ্ট, একচেপ্ট হ'ল। ইয়াত চোৱা, চেম এ চি এ ক হ'ব। যদি ডবল চিৰ পিছত ইও থাকে, ই থাকে, মানে ইয়াতো ই আছিলে, ইয়াতো ই থাকে, তেতিয়াহ'লে প্ৰথমটো ক, পিছতটো প্ৰথম চ হ'ল। ইয়ে একাৰ, ডবল এছে দ্বিতীয় চ দি দিয়া, একচেছ, একচেছ হ'ল। ইয়াত চোৱা, ইয়াতো এ চি এ ক হ'ব, তাৰপিছত এই চি এ প্ৰথম চ হ'ব, ইয়ে একাৰ হ'ব, ডবল এছে দ্বিতীয় চ দিয়ে বা প্ৰথম চ দিয়ে, আই ইয়াত হস্ৰীকাৰ হ'ব। চৰি, ইয়াত প্ৰথম চ দুটা দি দিলোঁ। ঠিকেই আছে, ইয়াত এছ আছিলে, মই এইটো এছৰ চিৰ সলনি প্ৰথম চ দিছিলোঁ, ডবল এছৰ সলনি ইয়াত লিখি দি আছোঁ। চোৱা, ইয়াত এই চি এ ক হ'ব, আকৌ এই চি এ প্ৰথম চ হ'ব, হ'ল। ইয়ে একাৰ হ'ব, তাৰপিছত ডবল এছে দ্বিতীয় চ দিয়ে, প্ৰথম চ দিয়ে দিলেই হ'ল, আই এ হস্ৰীকাৰ হ'ব, তাৰপিছত বি এল এ বল, এক্সেচিবল, এক্সেচিবল, বুজি পাইছা? এক্সেচিবল হ'ল। ইয়াত চোৱা, এ চি এ ক, এই চি এ প্ৰথম চ, আকৌ আই এ হস্ৰীকাৰ, তাৰপিছত ডি এ মদিনা ড, ইয়ে একাৰ, এণ্টি নটেণ্ট, ইয়াতো ডবল কনচনেণ্ট, এণ্টি নটেণ্ট।
ইয়াত ডবল আছে, ইয়াত কিন্তু বেলেগ বেলেগ আছে, ডবল কনচনেন্ট থাকিলে বেলেগ বেলেগ আছে কাৰণে যোগ হৈছে, কিন্তু একে থাকিলে যোগ নহ'ব, এইটো মনত ৰাখিবা। একে থাকিলে যোগ নহয়, ডবল থাকিলে মানে দুটা বেলেগ বেলেগ থাকিলে, যেনেকুৱা এন টি আছে, যেনেকুৱা ইয়াত পি টি আছে, বেলেগ বেলেগ কনচনেন্ট থাকিলে যোগ কৰিবা। হ'ল, তেতিয়া লাগিব এক্সিডেণ্ট, এক্সিডেণ্ট। হ'ল, এতিয়া ইয়াত চোৱা, মানে ই আৰু এইটো ই আৰু আই এই দুটা যদি থাকে তেতিয়াহ'লে প্ৰথম চিটো কি হৈ যাব, ক হৈ যাব, পিছৰ চিটো কি হৈ যাব, প্ৰথম চ হৈ যাব। হ'ল, এইখিনি তোমালোকে বুজি পাইছা। এতিয়া চোৱা নেক্সট, এতিয়া চোৱা ডবল কনচনেন্ট ডি থকা এ ডবল ডি এ মধ্যনাত ড হ'ব, ডবল থাকিলে চেম থাকিলে এটাই হ'ব, আৰু আগত ই থাকিলে আকাৰ আৰ এ ৰ, এডাৰ, এডাৰ। বুজি পাইছা। ইয়াত চোৱা এ ডবল ডি এ মধ্যনাত ড, আই এ হুঁচৰিকাৰ, চি টি কটে এক ট, চি এ ক হ'ব, টি এ ট হ'ব। হ'ল, কটে এক ট। এডিক্ট, এডিক্ট, একো এ নহয়, এডিক্ট, এডিক্ট। ইয়াত চোৱা, ইয়াত এ কি হ'ব, এ হ'ব, ডি এ ড হ'ব, আই এ হুঁচৰিকাৰ হ'ব, চি এ ক হ'ব, এডিক্ট। আৰু এটা কথা মনত ৰাখিবা, যদি য'তেই তোমালোকে টি আই অ একেলগত দেখা, টি আই অ এই তিনিটা লেটাৰ যদি একেলগত থাকে তেতিয়াহ'লে তালিবে সবাই স বুলি উচ্চাৰণ কৰিবা। হ'ল, এনে দন্ত্যান্ন হৈ যাব, এডিকশ্যন, এডিকশ্যন। তাৰমানে টি আই অ এইটো এটা ৱৰ্ড পেটাৰ্ণ হয়, য'তে পাবা স উচ্চাৰণ কৰিবা। এইটো চোৱা এডিউচ, এডিউচ, এ ডি এ ড, ইউ ইয়াত ইউ হৈ যাব, এডিউচ, চি এ প্ৰথম চ, এডিউচ, এডিউচ। হ'ল, তেতিয়াহ'লে এইখিনি বুজি পাইছে চাগে। নেক্সট চোৱাচোন, ইয়াত চোৱা ডবল এফ, ডবল এফ চোৱা, এ হ'ব, ডবল এফ এ ফৰ দৰে উচ্চাৰণ কৰিবা, আৰু আগত আই থাকিলে বেছিভাগ মানে 80% কি হৈ যাব, আকাৰ হৈ যাব। তেতিয়াহ'লে ইয়াত আকাৰ, আৰ এম এ ৰমায়ৰ ম, আৰ আগত আছে, এম পিছত আছে, ৰমায়ৰ ম, ৰ যুগ্ম ৰমায়ৰ ম। হ'ল, এ ফাৰ্ম, এ ফাৰ্ম। তেনেকুৱা এ ফিটছ, এক্স এ হকাইছ ক, ককাইছ ক, এ ফিটছ। ইয়াত চোৱা এ ডবল এফ এ ফ, অ একো নহ'ব, আৰ ডি এ ৰডাৰ ড, এফৰ্ড। ইয়াত অফিচ। হ'ল, তাৰমানে যদি কোনো ধৰণৰ কনচনেন্ট যদি ডবল থাকে তেতিয়াহ'লে আমি একেটা মানে এটাই যিটো কনচনেন্ট মানে ডবল চি থকাৰ বাহিৰে, মানে যদি ডবল চিৰ পিছত ই থাকে, ই থাকিলে তেতিয়াহ'লে এটা ক, এটা প্ৰথম চ। আৰু যদি ডবল চিৰ বাহিৰে অইন কোনো কনচনেন্ট একেলগত থাকে, মানে দুটা একেলগত থাকে, তেতিয়াহ'লে এটাই ইয়াৰ যিটো অসমীয়াত এটাই বৰ্ণৰ উচ্চাৰণ হ'ব। বুজি পাইছা। এতিয়া চোৱাচোন আৰু কিছুমান ৱৰ্ড, ইয়াত চোৱা ডবল জি, ড্ৰাগল, ড্ৰাগল, ডি আৰ এ, প্ৰথমতে ডি আৰ আছে, ডি এ ড, আৰ এ ৰ, দৰে ড্ৰ, এ আকাৰ, ড্ৰা, ডবল জি আছে, অনলি এটাই গ হ'ব, এল এ ল। মই আগতে কৈছিলোঁ যেনেকুৱা এই যদি এনেকুৱা থাকে যে চি এল ই এইটো কল হ'ব, টি এল ই এইটো টল হ'ব, যেনেকৈ ইয়াত চোৱা জি এল ই গাৰ্ল। হ'ল, ইয়াৰ জি এল ই গাৰ্ল এনেকুৱা হ'ব, এইটো ড্ৰাগল, ড্ৰাগল, ফগি, ফগি। হ'ল, এফ এ ফ, অ একো আকাৰ উকাৰ নহ'ব, জি এ গ, ৱাই হুঁচৰিকাৰ, ফগি। হ'ল, বিগাৰ, বিগাৰ। ইয়াত চোৱা বি এ ব, আই এ হুঁচৰিকাৰ, ডবল জি এ গ, আৰু আগত ই থাকিলে আকাৰ, আৰ এ ৰ। হ'ল, বিগাৰ। বুজি পাইছা। নেক্সট চোৱাচোন, ইয়াত চোৱা যদি ডবল চি থাকে আৰু ডবল চি পিছত যদি এ থাকে তেতিয়াহ'লে ডবল চি থাকিলেও দুয়োটাও চাউণ্ড অনলি কৈ হ'ব, আগৰটোৰ দৰে এটা ক, এটা প্ৰথম চ এনেকুৱা নহ'ব। এইটো প্ৰেকেবল, প্ৰেকেবল, পি এ প, ই এ একাৰ, চি এ ক, এ একাৰ, বি এল ই বল, প্ৰেকেবল। ইয়াত চোৱা এ কাৰ্ড, এ কাৰ্ড। চোৱা ডবল চি আছে, কিন্তু ইয়াত কি হৈছে, ডবল চি দুটাই কচ দৰে চাউণ্ড আহিছে। যদি ডবল চিৰ পিছত মনত ৰাখিবা, ডবল চি আছে, তাৰ পিছত যদি এনেকুৱা এ থাকে বা অ থাকে, তেতিয়াহ'লে ডবল চি কি হৈ যাব, অনলি এটা ক হৈ যাব, এটাই কৰ দৰে চাউণ্ড কৰিবা। যদি ডবল চিৰ পিছত যদি তোমাৰ আই থাকে বা ই থাকে, তেতিয়াহ'লে কিন্তু আকৌ দুটা চি মিলাই ক নহ'ব, এটা ক, এটা প্ৰথম চ হ'ব। এইখিনি বুজি পাইছা। তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানেই।
ধন্যবাদ।